নমস্কাৰ আপোনালোকে চাই আছে সুনীল তৰণ A to Z ইউটিউব চেনেল হয় যিসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে হাই সেকেন্ডাৰী পাস কৰিছে তেও লাগিলে আৰ্টছত হওক বা কমাৰ্চৰ হওক বা সায়েন্সৰ হওক সেই সমূহ শিক্ষাৰ্থীৰ কাৰণে এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে যেহেতুকে এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ গৈ আছো আগন্তুক শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ দ্বাৰা লবলগীয়া GNM এডমিশনৰ বিষয়ে হয় এই GNM এডমিশন কোন সকল শিক্ষাৰ্থীয়ে এডমিশন লব পাৰিব অৰ্থাৎ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু GNM এডমিশন লবলৈ আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব লাগিব যেটো এন্ট্ৰেন্স এক্সাম শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে কণ্ডাক্ট কৰে আৰু এই এন্ট্ৰেন্স এক্সামৰ সিলেবাস কি হ'ব এন্ট্ৰেন্স এক্সামৰ কোৱালিফাইং মাৰ্কস কিমান বা আপোনালোকে এই এন্ট্ৰেন্স এক্সামটোৰ কাৰণে কি বুকস পঢ়িব কিমান মাৰ্কস পালে আপোনালোকে কোৱালিফাই কৰিব এন্ট্ৰেন্স এক্সাম ক্ৰেক কৰাৰ পাছত আপোনালোকে কোনবোৰ ইনষ্টিটিউচনত গভৰ্নমেন্টত এডমিশন পাব নে প্ৰাইভেটত এডমিশন পাব বা গভৰ্নমেন্টত এডমিশন পাবলৈ আপোনালোকৰ কোৱালিফাইং মাৰ্কস কিমান লাগিব প্ৰাইভেটত এডমিশন পাবলৈ আপোনালোকৰ কোৱালিফাইং মাৰ্কস কিমান লাগিব সম্পূৰ্ণ বিতং তথ্য অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ GNM এডমিশনৰ সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত দিবলৈ গৈ আছো তো ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব তবলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় আপোনালোকে সকলোৱে জ্ঞাত যে অসমৰ যিমানবোৰ চৰকাৰী বা বেচৰকাৰী মেডিকেল ইনষ্টিটিউট বিলাকত যদি যিকোনো মেডিকেল কোৰ্স কৰিবলৈ যায় সেই এন্ট্ৰেন্স এক্সাম সমূহ শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ দ্বাৰা কণ্ডাক্ট হয় হেতু লাগিলে GNM এডমিশন হওক বা ANM এডমিশন হওক বা BSc নাৰ্সিং হওক বা অন্যান্য প্যাৰামেডিকেল সায়েন্সৰ যি এডমিশন হওক সম্পূৰ্ণ এডমিশন বা এন্ট্ৰেন্স এক্সামৰ যি দায়িত্ব হেতু শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ দ্বাৰা সম্পূৰ্ণ দায়িত্ব থাকে বা তেওঁলোকে কণ্ডাক্ট কৰে তো এই GNM এডমিশনত তেনে ধৰণে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ দ্বাৰা হ'ব অনুষ্ঠিত হ'ব আৰু ইয়াৰ এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে যোৱা 13 মেৰ পৰা আৰম্ভ হৈ গৈছে আৰু অহা 13 জুন পৰ্যন্ত আপোনালোকে এই GNM এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে নটিফিকেশনটোত মেনশন কৰিছে যে তেওঁলোকে অহা 13 জুলাই তাৰিখে এই এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰিব মানে এই এক ডেৰ মাহতে আপোনালোকে এন্ট্ৰেন্স এক্সামটো ভালদৰে পঢ়ি পেলাই ক্ৰেক কৰিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ হ'ব সম্পূৰ্ণ মই আপোনালোকক ভিডিঅ'টো শেষলৈকে জনাম তো মানুহসকল মই আপোনালোকক জনাই দিওঁ যে এই যি এন্ট্ৰেন্স এক্সাম হ'ব এই এন্ট্ৰেন্স এক্সামটো আপোনালোকে 13 জুলাই তাৰিখে যেহেতুকে হ'ব তাৰ কাৰণে আপোনালোকে 1 জুলাই তাৰিখ মানৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব যেটো নটিফিকেশনটোত মেনশন কৰা আছে আৰু এই নটিফিকেশন মই আপোনালোকক ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে নিজে ডাউনলোড কৰি পেলাই ভালদৰে চাব পাৰিব প্ৰথম কথা আহি যায় ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হয় এলিজিবিলিটি ক্ৰাইটেৰিয়াটোৰ ক্ষেত্ৰত সকলোৱে জানে যে সায়েন্সৰ ক্যান্ডিডেট এজনে এপ্লাই কৰিব পাৰিব আৰ্টছ আৰু কমাৰ্চৰ ক্যান্ডিডেট সকল অকনমান ডাউট থাকে যে এপ্লাই কৰিব পাৰিম নে নাই আপোনালোকে নিশ্চিন্ত মনে থাকিব যে আৰ্টছ কমাৰ্চ ক্যান্ডিডেট সকলেও এই GNM এডমিশনটো এপ্লাই কৰিব পাৰিব এন্ট্ৰেন্স এক্সাম দিব পাৰিব কেৱল মাত্ৰ হাই সেকেন্ডাৰী পাস হলে হ'ল হাই সেকেন্ডাৰী পাস তেওঁলোকে কৈছে যে হাই সেকেন্ডাৰী পাস হ'ব লাগিব আৰু ইংলিশ সাবজেক্টটো আপোনালোকৰ থাকিব লাগিব আৰু তেনে ধৰণে তেওঁলোকে নটিফিকেশনটোত মেনশন কৰিছে আৰু মই আপোনালোকক জনাই দিওঁ যে এই যি আপোনালোকৰ এন্ট্ৰেন্স এক্সাম হ'ব তাৰ কাৰণে আপোনালোকে তেওঁলোকে ইয়াত কৈছে যে 10+2 with English and must have obtain a minimum of 40% at the qualifying examination হয় 40% marks পাব লাগিব আৰু কৈছে যে English individually from any recognized board candidates are also eligible from state open school recognized by state government at National Institute of Open School that means NIOS recognized by central government হয় যি সকল শিক্ষাৰ্থীয়ে NIOSৰ দ্বাৰা হাই সেকেন্ডাৰী পাস কৰিছে ষ্টেট ওপেন স্কুল তাৰ পৰা পাস কৰা ক্যান্ডিডেট সকলো আনকি ইয়াত এলিজিবিলিটি লাভ কৰিব তো ইয়াত তেওঁলোকে কৈছে যে 13 জুলাই তাৰিখে এক্সামটো কণ্ডাক্ট কৰিব from 11 am to 1 pm আৰু ইয়াৰ যি এক্সাম সেন্টাৰ মানে আপোনালোকৰ 2 ঘণ্টিয়া এক্সাম হ'ব আৰু এক্সাম সেন্টাৰ তেওঁলোকে কৈছে গুৱাহাটী হ'ব এফালে ডিব্ৰুগড় আছে যোৰহাট আছে শিলচৰ আছে তেজপুৰ আছে লখিমপুৰ আছে কোকৰাঝাৰ আছে বৰপেটা নলবাৰী আৰু এফালে আপোনালোকৰ লাষ্টত আপোনালোকৰ দিছে নগাঁও আৰু ডিফু এফালে আকৌ আপোনালোকৰ ডিফু দিছে এইকেইটা সেন্টাৰত আপোনালোকৰ এক্সামটো কণ্ডাক্ট হ'ব আৰু তেওঁলোকে কৈছে যে there will be one paper consisting of English
মেথমেটিক্স জেনাৰেল সায়েন্স এই তিনিটা সাবজেক্টৰ আপোনালোকৰ এক্সাম হ'ব অৰ্থাৎ ইংলিছৰ হ'ব মেথমেটিক্সৰ হ'ব জেনাৰেল সায়েন্স আৰু এই গোটেই কিটা সাবজেক্ট আপোনালোকক ক্লাস 10 লেভেলৰ হ'ব অৰ্থাৎ আপোনালোকে এই এন্ট্ৰেন্স এক্সামটো ক্ৰেক কৰিবলৈ আপোনালোকে বেলেগ কোনো ধৰণৰ বুকস বা বেলেগ কোনো ধৰণৰ এক্সট্ৰা মেটেৰিয়েলছ কালেক্ট কৰাৰ কোনো প্ৰয়োজন নাথাকে যদিহে আপোনাৰ ওচৰত ক্লাস 10 লেভেলৰ মেথমেটিক্স আৰু ইংলিছ আৰু সায়েন্স বুকসটো আছে হেই মেট্ৰিকৰ লেভেলৰ যিখিনি বুকস আছে লাগিলে 9 10 8 9 10 আপোনালোকে পঢ়িব পাৰে সায়েন্স 8 9 10 মেথমেটিক্স পঢ়িব পাৰে ইংলিছ গ্ৰামাৰ আপোনালোকে ক্লাস 10 লেভেলৰ চাব পাৰে তো এইকিটা বুকস যদি আপোনাৰ হাতত আছে দেন আপুনি এই এন্ট্ৰেন্স এক্সামটো ভালদৰে ক্ৰেক কৰিব পাৰিব লগতে তেওঁলোকে কৈছে যে the examination shall be for 100 marks 100 question into 1 mark is অৰ্থাৎ এটা কোৱেশ্যনত 1 মাৰ্ক কৈ থাকিব আৰু 100 কোৱেশ্যন থাকিব আৰু তেওঁলোকে কৈছে যে ইংলিছ 50 মাৰ্কছৰ হ'ব আৰু মেথমেটিক্সৰ 25 মাৰ্কছৰ হ'ব আনহাতে আপোনালোকৰ জেনাৰেল সায়েন্সৰ 25 মাৰ্কছ মানে ইংলিছত হাইয়েষ্ট মাৰ্কছ আছে হেতুকে ইংলিছত গুৰুত্ব দিয়াটো অধিক আপোনালোকৰ ভাল হ'ব হেতু কাৰণে ইংলিছত গুৰুত্ব দিব ইংলিছৰ গ্ৰামাৰ ক্লাস 10 লেভেলৰ সম্পূৰ্ণ চাব গুটে গিটা গ্ৰামাৰ আপোনালোকে চুই যাব আৰু লগতে মেথমেটিক্স আৰু ইংলিছ আপোনালোকৰ মেথমেটিক্স আৰু সায়েন্স 25 মাৰ্কছ কৈ আহিব বাকি 50 এফালে 50 100 মাৰ্কছৰ এক্সাম হ'ব আৰু 100 টা কোৱেশ্যন আহিব আৰু ইয়াত আটাইতকৈ এটা ভাল কথাটো কৈছে যে there will be no negative marking in this examination হয় বন্ধুসকল আপোনালোকৰ এই জিএনএম এন্ট্ৰেন্স এক্সামটোত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই অৰ্থাৎ আপুনি ভুল কৰিছে তাত মাৰ্কস কটা নাই যায় বা আপুনি কোনো কোৱেশ্যন কৰা নাই হেতুটো 0 মাৰ্কস পাব আপুনি হেতুটো সবতে 0 মাৰ্কস পাব কিন্তু আপুনি ভুল এনসাৰৰ এগেইনষ্টত কোনো ধৰণৰ আপোনাৰ মাৰ্কস কটা নাই যায় আপুনি সো ইচ্ছা যেটো সিলেক্ট কৰিব বিচাৰে হেতু সিলেক্ট কৰি পেলাই ওএমআৰ হতে আপোনালোকে ফিল আপ কৰিব লাগিব কেৱল মাত্ৰ আপোনালোকৰ মনত ৰাখিব লাগিব যে আপোনালোকৰ যেটো কোৱেশ্যন ইংলিছ আৰু আসামিজ দুইটা ল্যাঙ্গুৱেজত আহিব কিন্তু ওএমআৰ আপোনালোকে কেৱল আৰু কেৱল ইংলিছত ফিল আপ কৰিব লাগিব এই কথাটো মনত ৰাখিব কোৱেশ্যন আপোনালোকৰ আসামিজ এণ্ড ইংলিছ দুইটা ল্যাঙ্গুৱেজতে আহিব মিডিয়ামটো দুইটা মিডিয়ামতে আহিব কিন্তু আপোনালোকৰ যেটো OMR টো ইংলিছত ফিল আপ কৰিব লাগিব হেতু কথা মনত ৰাখিব লাগিব আৰু তেওঁলোকে কৈছে যে আপোনালোকৰ যি সিলেকশন প্ৰক্ৰিয়া এই সিলেকশন প্ৰক্ৰিয়াটো এনে ধৰণৰ হ'ব যে আপোনালোকে কিমান মাৰ্কস পাইছে হেতুৰ ওপৰত আপোনালোকে আপোনালোকৰ মেৰিট লিষ্টটো তৈয়াৰ কৰা হ'ব তাৰ কাৰণে আপোনালোকৰ মিনিমাম ক্ৰাইটেৰিয়া মিনিমাম যি কোৱালিফাইং ক্ৰাইটেৰিয়া হেতু তেওঁলোকে নোটিফিকেশনটোত মেনশন কৰি দিছে যে যদি আপোনালোকে গভ ইনষ্টিটিউচনত এডমিশন ল'ব বিচাৰে বা গভ ইনষ্টিটিউচনত আপুনি এডমিশন লোৱাৰ কাৰণে যি প্ৰচেষ্টা চলাই তেতিয়ালে আপোনাৰ যি মাৰ্কস সেই মাৰ্কসটো এনেকুৱা ধৰণৰ হ'ব জেনাৰেল ক্যান্ডিডেট সকলে মিনিমাম 100ৰ ভিতৰত 30% পাব লাগিব আনহাতে যদি এসটি এসসি ওবিসি এনসিএল আৰু দিব্যাং ক্যান্ডিডেট হয় তেওঁলোকে 20% পাব লাগিব অৰ্থাৎ এহৰ ভিতৰত 30 বা এসটি এসসি সকলে এহৰ ভিতৰত 20 আনহাতে আপুনি যদি প্ৰাইভেট ইনষ্টিটিউচনত ল'ব বিচাৰে তেতিয়ালে জেনাৰেল ক্যান্ডিডেট সকলে 20% হলে কোৱালিফাই কৰিব আৰু এসটি এসসি সকলে 18% কোৱালিফাই কৰিব দিব্যাং ক্যান্ডিডেট সকল 15% ইয়াত তেওঁলোকে কৈছে প্ৰাইভেট ইনষ্টিটিউচনৰ ক্ষেত্ৰত 50% কি হয় ম্যানেজমেন্ট কোটাত থাকে আৰু 50% আপোনালোকৰ কি হয় এক্সট্ৰাকে থাকে তো 50% সিট সমূহ যেটো তাতো আপোনালোকৰ জেনাৰেল ক্যান্ডিডেট 18% আৰু এসটি এসসি কাৰণে 15% আৰু দিব্যাং ক্যান্ডিডেট সকলৰ কাৰণে 15% তো এই পাৰ্সেন্টেজ সমূহ আপোনালোকে লাভ কৰিব লাগিব যদিহে আপোনালোকে কোৱালিফাই কৰি পেলাই কাউন্সেলিংত অংশগ্ৰহণ কৰিব বিচাৰে হয় কিন্তু এইটো নহয় যে আপুনি 30 মাৰ্কস পালে এডমিশন লাভ কৰিব বা 20% পালে লাভ কৰিব এডমিশন লাভ কৰিব তেনেকুৱা নহয় আপুনি হাইয়েষ্ট মাৰ্ক পাব লাগিব যদি আপুনি এডমিশন ল'ব বিচাৰে কি এইটো কেৱল আৰু কেৱল কোৱালিফাইং মাৰ্কস এই মাৰ্কস খিনি পালে আপুনি কাউন্সেলিংত অংশগ্ৰহণ কৰিব পাৰিব হেতুৱে মাত্ৰ কিন্তু তাৰ বাবে আপুনি এডমিশন পাবলৈ হলে মাৰ্কসটো অধিকৰ পৰা অধিক পাব লাগিব যেটো আপুনি হুনকালে ফাৰ্স্ট কাউন্সেলিং বা সেকেন্ড কাউন্সেলিংত যাতে আপুনি এডমিশন ল'ব পাৰে তাৰ কাৰণে আপুনি মিনিমাম 60 বা 70 আপুনি যদি লাভ কৰে তেতিয়ালে আপোনাৰ এডমিশন অতি হুনকালে ফাৰ্স্ট বা সেকেন্ড কাউন্সেলিংত হৈ যাব তো এইটো আছিল আপোনালোকৰ জিএনএম এডমিশনৰ বিষয়ে আপোনালোকক মই ইতিমধ্যে জনালো কি বুকস পঢ়িব লাগিব এন্ট্ৰেন্স এক্সামৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব এপ্লাই প্ৰক্ৰিয়া কিমানৰ পৰা কিমানলৈকে এপ্লাই কৰিব পাৰিব কেনে ধৰণে আপোনালোকে এই এন্ট্ৰেন্স এক্সামটো ক্ৰেক কৰিব কিমান মাৰ্কস পাব লাগিব সম্পূৰ্ণ ডিটেইলছ
মই আপোনালোকক ইতিমধ্যে জ্ঞাত কৰালোঁ আশা কৰিছোঁ জিএনএম এডমিশ্যনৰ সম্পূৰ্ণ বিতং তথ্য আপুনি এই ভিডিঅ'টিৰ জৰিয়তে লাভ কৰিছে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম